আমাক বড়ো প্ৰবক্তা লাগিবই আমাক বড়ো প্ৰবক্তা লাগিবই বিটিআৰ একৰ 6.3 দফা তাৎক্ষণিক সমাধান আমাক লাগিবই বিটিআৰ একৰ 6.3 দফা তাৎক্ষণিক সমাধান আমাক লাগিবই আমাৰ দাবী ন্যায্য দাবী যে বড়ো হাৰিনি মডেল কলেজৰ আমাক বড়ো বিভাগ লাগিবই মডেল কলেজৰ আমাক বড়ো বিভাগ লাগিবই যিখিনি সমস্যা আছে এইটো একেবাৰে আমাৰ বেছিক সমস্যা বুনিয়াদী সমস্যা আমি জানো বা আপোনালোকে সকলোৱে জানে যে বড়ো মাধ্যম বা বড়ো ভাষাটো চাব গ'লে এটা হৈছে ৰাষ্ট্ৰীয় ভাষা হৈছে আৰু এইটো অষ্টম অনুসূচী ইতিমধ্যে অন্তৰ্ভুক্ত হোৱা আৰু অসমত বড়ো ভাষাটো হৈছে এইটো ৰাজ্যিক ভাষা এছ'চিয়েট অফিচিয়েল লেংগুৱেজ বা ৰাজ্যিক ভাষা বুলি আজিকালি কোৱাই হয় গতিকে আমাৰ ইতিমধ্যে বিটিআৰ চুক্তি যোৱা 5টা বছৰ আকৌ এবাৰ চুক্তি হৈছিলে আৰু এই চুক্তিখিনিত আজিলৈকে ৰূপায়ণ নহ'ল বিশেষকৈ আজি ধৰ্মঘট যিটো কৰিছে বিশেষকৈ এইটো শিক্ষা সম্পৰ্কীয় মানে ধৰ্মঘট বহুত মানে হেৰিবিলাক যিখিনি দাবী আছিলে সেই দাবী আজিলৈকে চৰকাৰে কিন্তু ৰূপায়ণ কৰিবলৈ আগবাঢ়ি যোৱা আমি দেখা পোৱা নাই বিশেষকৈ আমাৰ কিছুমান খালী পদ হৈ আছে ধৰি লওক টেক্সটবুক প্ৰডাকশ্যন কমিটিৰ আমাৰ খালী পদ আছে এইটো বড়ো মাধ্যমৰ তাত ষ্টাফ আছিলে সেইটো আজিলৈকে ফুলফিল নকৰিলে আমাৰ SCRTত বড়ো বিষয়া আছিলে সেইখিনি আমাৰ আজিলৈকে ফুলফিল নহ'ল আমাৰ এতিয়া সমগ্ৰ শিক্ষাত তাৰ বিভিন্ন পৰ্যায়ত আমাৰ হেৰি আছে পদবী খালী হৈ আছে বড়ো মাধ্যমত সেইখিনি হোৱা নাই আৰু জুডিচিয়েল ছাৰ্ভিচ যিটো ন্যায় বিভাগ এই ন্যায় বিভাগ আমাৰ অতি মানে গুৰুত্ব এটা বিভাগ এই গুৰুত্ব বিভাগত এতিয়ালৈকে বড়ো মাধ্যমৰ পাঠ্যপুথি প্ৰিণ্ট হৈ অহা নাই এইবিলাক আমাৰ মূল দাবী আৰু যিহেতু বিটিআৰ চুক্তিৰ মানে 6 নম্বৰ 6.3 যিটো মানে অনুচ্ছেদ এই দফাত বিশেষভাৱে আমাৰ যিবিলাক মানে বেচৰকাৰী স্কুল আছে ভেঞ্চাৰ স্কুল তাত অন্তৰ্ভুক্ত আছিলে সেই ভেঞ্চাৰ স্কুলবিলাক অতি শীঘ্ৰে এইবিলাক চৰকাৰীকৰণ কৰিব লাগে নিয়মীকৰণ কৰিব লাগে তাত যিখিনি শিক্ষক শিক্ষয়িত্ৰী লাগে আৰু যিখিনি বাকী ষ্টাফ লাগে সেইবিলাক অতি সোনকালে দিব লাগে সেইখিনি আমাৰ চুক্তি এটা হেৰি আছিলে সেইখিনি আজিলৈকে কিন্তু ৰূপায়ণ নহ'ল তাৰ বাবেও বিভিন্ন মাধ্যমত আমাৰ পাঠ্যপুথি আমাৰ প্ৰিণ্ট কৰি দিব লাগে আজি 3 ঘণ্টা ধৰ্ণা কাৰ্যসূচী ইয়াত আমাৰ 3 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীত মূল উদ্দেশ্যটো আছে মানে বড়ো মাধ্যমত যিমানখিনি ভেঞ্চাৰ স্কুল আছে এই ভেঞ্চাৰ স্কুলটো অসম চৰকাৰৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট এইটো মানে প্ৰভিঞ্চিয়েলাইজ কৰি দিব লাগে তাৰপিছত ইয়াৰ পিছত আছে মানে অসমত যিমানখিনি মানে বড়ো মাধ্যমত স্কুল বা কলেজ আছে এই স্কুল কলেজত মানে যিমানখিনি ভেকেণ্ট পষ্ট আছে এইটো মানে অতি সোনকালে চৰকাৰে মানে ফিল আপ কৰি দিব লাগে আৰু আছাম জুডিচিয়েল ছাৰ্ভিচ এক্সাম এই এক্সামত মানে বড়ো লেংগুৱেজ এইটো সোমাই দিব লাগে যোৱা মানে 2023 ইয়াৰত যেতিয়া মানে আছাম জুডিচিয়েল ছাৰ্ভিচ ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3ত মানে এক্সাম হৈছিলে তেওঁৰ মানে 50 মাৰ্চত কালি এছামিছত পেপাৰ আহিছে তেওঁৰ মানে বেলেগ মানে যিকোনো মাধ্যম আছিলে এইটো ডিপ্লয় কৰাটো আমি দেখিবলৈ পোৱা গৈছে তেন্তে আমি এইটোৱে মানে দাবী ৰাখিছে মানে আছাম জুডিচিয়েল ছাৰ্ভিচ এক্সামত বড়ো পেপাৰটো সোমাই দিব লাগে তাৰপিছত অংগনবাদী চেণ্টাৰ এই অংগনবাদী চেণ্টাৰত বড়ো মাধ্যমত মানে কিতাপটো আহিব লাগে ইয়াৰ পিছত বিটিআৰ একত 6.3 দফা মতে যিমানখিনি কাম কৰিব লাগে এইটো অসম চৰকাৰে মানে অতি সোনকালে মানে সলভ কৰি দিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত